Hello and welcome to our creations. Assam Police Constable Exam 2020 কাৰণে আজি মই জিকে অৰ্থাৎ জেনেৰেল নলেজৰ এটা সম্পূৰ্ণ 50টা কুৱেশ্যন থকা এটা প্ৰেক্টিছ ছেট আজি আলোচনা কৰি যাম। ইয়াৰ আগতে মই কেইটামান ভিডিঅ' আলোচনা কৰিছিলোঁ আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি। যদি আপুনি চোৱা নাই তাৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাতে যাই চাব পাৰিব। ইয়াতে চাওক 50টা কুৱেশ্যন আছে। ফাৰ্ষ্ট কুৱেশ্যনটো আছে হাউ মেনি শ্বেডুলছ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কণ্টেইনছ। ভাৰতীয় সংবিধানত কিমানটা শ্বেডুল আছে, অনুচ্ছেদ আছে? 9, 10, 11, 12। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি 12। 12টা শ্বেডুল আছে ভাৰতীয় সংবিধানত। নেক্সট কুৱেশ্যনটো আছে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড ইন। ভাৰতৰ সংবিধানখন কোনটো তাৰিখত লিখা হৈছিলে, এডপ্ট কৰা হৈছিলে? ইয়াৰ এনচাৰ হ'ব 26 নৱেম্বৰ 1949, এডপ্টেড যিটো হয়। তাৰপিছত ইন এ নিউক্লিয়াৰ ৰিয়েক্টৰ ওৱান অফ দ্য ফলোয়িং ইজ ইউজড এজ এ ফুল। নিউক্লিয়াৰ ৰিয়েক্টৰ এটাত তলৰ কোনটোক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়? কল, ইউৰেনিয়াম, ৰেডিয়াম, ডিজেল। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি ইউৰেনিয়াম। ইউৰেনিয়ামক নিউক্লিয়াৰ ৰিয়েক্টৰ হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত দিছে দ্য ফাৰ্ষ্ট মুছলিম ৰুলাৰ টু ইন্ট্ৰডিউচ দ্য ছিষ্টেম অফ প্ৰাইচ কণ্ট্ৰল ৱাজ। ছিষ্টেম অফ প্ৰাইচ কণ্ট্ৰল কোনজন ফাৰ্ষ্ট মুছলিম ৰুলাৰে এইটো প্ৰৱৰ্তন কৰাইছিলে? ইয়াৰ আনচাৰ হ'ব অপশ্যন নম্বৰ ডি, এইটো আলাউদ্দিন খিলজী। নেক্সট নম্বৰ 5 তানসেন এ গ্ৰেট মিউজিচিয়ান ৱাজ ইন দ্য কোৰ্ট অফ। তানসেন আমি চবেই জানা যিটো তানসেন এজন ডাঙৰ মিউজিচিয়ান আছিলে। তেওঁ কোনজন ৰজাৰ ৰাজদৰবাৰত থাকিছিলে? আকবৰ, বাহাদুৰ শ্বাহ, তাৰপিছত ৰাণা কুম্ভা আৰু কৃষ্ণদেৱৰাজ। ইয়াৰ এনচাৰ হ'ব 1 নম্বৰ যিটো অপশ্যন আছে এ আকবৰ। তানসেন আকবৰৰ ৰাজসভাত আছিলে। নেক্সট কুৱেশ্যনটো আছে হু এমং দ্য ফলোয়িং এটেণ্ডেড অল দ্য 3 ৰাউণ্ড টেবল কনফাৰেন্সেছ। ভাৰতৰ স্বাধীনতাৰ আগত যিটো 3টা ৰাউণ্ড টেবল কনফাৰেন্স হৈছিলে, ঘূৰণীয়া মেজমেল, তলত কোনজন ব্যক্তিয়ে তিনিওটাই তেওঁ এটেণ্ড কৰিছিলে? জৱাহৰলাল নেহৰু, ডক্টৰ বি আৰ আম্বেদকাৰ, বল্লভভাই পেটেল, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এনচাৰ হ'ব ডক্টৰ বি আৰ আম্বেদকাৰ, অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনটো দিছে ৱেৰ ইজ নেশ্যনেল ছুগাৰ ইনষ্টিটিউট এষ্টাব্লিছড। নেশ্যনেল ছুগাৰ ইনষ্টিটিউটটো ক'ত প্ৰতিষ্ঠা কৰা হৈছে? এনচাৰ হ'ব কানপুৰ। নেক্সট কুৱেশ্যনটো আছে এ নেশ্যনেল লিডাৰ হুজ বাৰ্থডে ইজ অবজাৰ্ভড ইন দ্য নেশ্যনেল এডুকেশ্যন ডে অন নৱেম্বৰ 11 ইজ। নৱেম্বৰ 11 নেশ্যনেল এডুকেশ্যন ডেত কোনজন লিডাৰৰ এইটো বাৰ্থডে হয়, জন্মদিন? ইয়াৰ আনচাৰ হ'ব মৌলানা আবুল কালাম আজাদ। মৌলানা আবুল কালাম আজাদ, অপশ্যন নম্বৰ চি। তেখেতৰ জন্মদিন নৱেম্বৰ 11 আৰু সেই দিনটোক নেশ্যনেল এডুকেশ্যন ডে বুলি উদযাপন কৰা হয়। নেক্সট আছে দ্য নাগাৰ্জুনা ছুগাৰ প্ৰজেক্ট ইজ কনষ্ট্ৰাক্টেড অন দ্য ৰিভাৰ। নাগাৰ্জুনা ছুগাৰ প্ৰজেক্টটো কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? কাবেৰী, কৃষ্ণা, গোদাবৰী, ইন্দাছ। এনচাৰ হ'ব কৃষ্ণা, অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনটো আছে দ্য বাৰ্মুডা ট্ৰায়েংগল লাইছ ইন। বাৰ্মুডা ট্ৰায়েংগলটো ক'ত পৰে, ক'ত আছে এইটো? ৱেষ্টাৰ্ণ নৰ্থ আটলাণ্টিক অ'চিয়ান, ইষ্টাৰ্ণ চাউথ আটলাণ্টিক অ'চিয়ান, নৰ্থ পেচিফিক অ'চিয়ান, চাউথ ইণ্ডিয়ান অ'চিয়ান। এনচাৰ হ'ব ৱেষ্টাৰ্ণ নৰ্থ আটলাণ্টিক অ'চিয়ান। আটলাণ্টিক মহাসাগৰৰ পশ্চিম উত্তৰ এই দুটা ডিৰেকশ্যনত পৰে এইটো বাৰ্মুডা ট্ৰায়েংগল। নেক্সট আছে হু এমং দ্য ফলোয়িং হেজ বিন অনাৰ্ড উইথ ভাৰত ৰত্ন ফৰ দ্য ইয়াৰ 2008। 2008ত তলৰ কোনজন ব্যক্তিক ভাৰত ৰত্ন দিয়া হৈছিলে? এনচাৰ হ'ব পি টি ভীমসেন যোশী, নম্বৰ চি অপশ্যন। নেক্সট কুৱেশ্যনটো আছে হুইচ অফ দ্য ফলোয়িং ইজ ইণ্ডিয়াজ ফাৰ্ষ্ট নিউক্লিয়াৰ পাৱাৰ্ড ছাবমেৰিন লঞ্চড অন 26 জুলাই 2009। 26 জুলাই 2009ত ইণ্ডিয়াৰ ফাৰ্ষ্ট যিটো নিউক্লিয়াৰ পাৱাৰ্ড ছাবমেৰিন আছে এইটো কোনটো লঞ্চ কৰা হৈছিলে? তলৰ কোনটো লঞ্চ কৰা হৈছিলে? INS বিৰাট, INS আৰিহান্ত, INS বিক্ৰান্ত, INS তলৱাৰ। এনচাৰ হ'ব অপশ্যন নম্বৰ বি INS আৰিহান্ত।
Next, the speed of light will be minimum while passing through. লাইট পোহৰ এটাৰ স্পীড গতি কমি যাব যেতিয়া কিহৰ মাজেদি এইটো পাছ কৰিলে পোহৰৰ গতি কমি যাব। এনসাৰ হ'ব গ্লাছ। নেক্সট, galvanized iron sheets have a coating of tin, lead, zinc, chromium. এইটো galvanized ironৰ কিহৰ কোটিং আছে? এনসাৰ হ'ব নাম্বাৰ চি জিংক। নেক্সট, IBRD is also known as IBRD কি হিচাপে জনা যায়? এনসাৰ হ'ব ৱৰ্ল্ড বেংক। নেক্সট আছে The Gupta king who assumed the title of Vikramaditya was Vikramadityaৰ টাইটেল পোৱা গুপ্তা ৰজাজনৰ নাম কি? Answer of option number C, Chandragupta II. Next, part 4 of the Constitution of India deals with fundamental rights, citizenship, directive principle of state policy, union executive. Answer of the part 4 of Constitution of India deals with directive principles of state policy. Next is which amidst the following countries of the European Union has not adopted the single currency euro? Here answer of option number B, UK. Next is permanent members of UN Security Council are UN Security Council or permanent member bor ki? Here answer of option number D, USA, UK, France, Russia or China. Next is the author of the book My Country, My Life. My Country, My Life ইয়ার রাইটারের নাম কি? এনসার লালকৃষ্ণ আদবানী। লালকৃষ্ণ আদবানী তেও লিখিছিলে মাই কান্ট্রি মাই লাইফ এই বুকটো। নেক্সট আছে দ্য পার্টিশন অফ বেঙ্গল ওয়াজ রিভোকড বাই দ্য ব্রিটিশ গভর্নমেন্ট ইন দ্য ইয়ার। পার্টিশন অফ বেঙ্গল বংগ বিভাজন এইটো ব্রিটিশ গভর্নমেন্টৰ দ্বাৰা ভংগ কৰা হৈছিলে কেতিয়া? কেনসেল কৰিছিলে কেতিয়া? ইয়াৰ আনসাৰ হ'ব অপশ্যন নম্বৰ চি 1911 1911 চনত। নেক্সট, দ্য ফাৰ্ষ্ট টকি ফিল্ম ইন ইণ্ডিয়া ৱাজ ইণ্ডিয়াত ফাৰ্ষ্ট টকি ফিল্মটো কি আছিলে? এনসাৰ আলম আৰা। নেক্সট, ব্লু ৰিভলিউশ্যন ইজ ৰিলেটেড টু ব্লু ৰিভলিউশ্যনটো কিহৰ লগত ৰিলেটেড হয়? এনসাৰ হ'ব স্পেচ ৰিচাৰ্চ, ইৰিগেশ্যন, ফিচাৰিজ, ড্ৰিংকিং ৱাটাৰ। অপশ্যন নম্বৰ চি ফিচাৰিজ। ব্লু ৰিভলিউশ্যনটো ফিচাৰীৰ লগত ৰিলেটেড হয়। নেক্সট আছে ইণ্ডিয়া হেজ দ্য মেক্সিমাম ফৰেইন ট্ৰেড উইথ। ইণ্ডিয়া ভাৰতে কোনখন দেশৰ লগত একদম মেক্সিমাম ট্ৰেড কৰে, ব্যৱসায় বাণিজ্য কৰে? এনসাৰ হ'ব USA, অপশ্যন নম্বৰ চি। নেক্সট আছে দ্য মষ্ট আৰবানাইজড কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ইজ পৃথিৱীৰ ভিতৰত সবতকৈ বেছি চহৰ থকা দেশখন হৈছে জাপান, ছিংগাপুৰ, জাৰ্মানী, ইজৰাইল। এনসাৰ হ'ব অপশ্যন নম্বৰ বি ছিংগাপুৰ। ছিংগাপুৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি চহৰ আছে, আৰবানাইজড কাণ্ট্ৰি হয় এইটো। 26 নম্বৰ কুৱেশ্যন আছে হুইচ ইজ দ্য হায়েষ্ট ফাইনেন্স বডি ফৰ স্মল স্কেল ইণ্ডাষ্ট্ৰিজ। স্মল স্কেল ইণ্ডাষ্ট্ৰিজৰ বাবে হায়েষ্ট ফাইনেন্স বডিটো কি হয়? এনসাৰ হ'ব SIDBI, অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যনটো আছে হোৱাট ইজ দ্য নিউ নেম অফ অল্ড ৰিজন চিয়াম। চিয়াম যিটো আগত দেশ আছিলে ইয়াৰ নতুন নামটো কি? ম্যানমাৰ, থাইলেণ্ড, ফিলিপাইনছ আৰু কম্বোডিয়া। এনসাৰ হ'ব অপশ্যন নম্বৰ বি থাইলেণ্ড। থাইলেণ্ড হৈছে ইয়াৰ চিয়ামৰ নতুন নাম। নেক্সট কুৱেশ্যনটো আছে গ্ৰেট পয়েট আমিৰ খুছাৰাওছ বাৰ্থ প্লেচ ৱাজ। গ্ৰেট পয়েট যিজন আছিলে আমিৰ খুছাৰাও তেওঁৰ বাৰ্থ প্লেচ কি হয়? এনসাৰ হ'ব পাটিয়ালি। নেক্সট কুৱেশ্যনটো আছে বক্সাইট ইজ এন অ'ৰ অফ ওৱান অফ দ্য ফলোয়িং মেটেলছ। এনসাৰ হ'ব অপশ্যন নম্বৰ এ এলুমিনিয়াম। নেক্সট, হু অৰ্গেনাইজ দ্য ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল। ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলটো কোনে অৰ্গেনাইজ কৰিছিলে? অশোকা, হৰ্ষা, বিন্দুসাৰা, কনিষ্কা। এনসাৰ হ'ব কনিষ্কা। নেক্সট কুৱেশ্যনটো আছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ লোডি ডাইনেষ্টি।
লোডি সাম্ৰাজ্যৰ লাষ্ট শাসকজন কোন আছিলে, ৰুলাৰ কোন আছিলে? এনচাৰ হ'ব ইব্ৰাহিম লোডি। নেক্সট কুৱেশ্যনটো আছে দ্য কেপিটেল অফ আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ ইজ। আন্দামান আৰু নিকোবৰ আইলেণ্ডৰ কেপিটেল কি হয়, ৰাজধানী কি হয়? এনচাৰ হ'ব পৰ্ট ব্লেয়াৰ, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যনটো আছে হু এমং দ্য ফলোয়িং ডিচাইডছ ইফ এ পাৰ্টিকুলাৰ বিল ইজ এ মানি বিল অৰ নট। ভাৰতীয় যিটো সংবিধান আছে ইয়াৰ অনুযায়ী ৰাজ্যসভা বা লোকসভাত কোনটো বিল মানি বিল হয় আৰু কোনটো নহয়, এইটো বিল কোনে ডিচাইড কৰে? এনচাৰ হ'ব স্পীকাৰ অফ লোকসভা। নেক্সট কুৱেশ্যনটো আছে বাৰ ইজ দ্য ইউনিট অফ BAR, বাৰ এইটো কিহৰ ইউনিট হয়? এনচাৰ হ'ব অপশ্যন নম্বৰ ডি এটমছফেৰিক প্ৰেছাৰ। নেক্সট আছে ৰাইট টু ভোট ইজ এ পলিটিকেল ৰাইট, চিভিল ৰাইট, ইকনমিক ৰাইট, লিগেল ৰাইট। ভোট দিয়াৰ যিটো অধিকাৰ এইটো কি অধিকাৰ হয়, ৰাজনৈতিক অধিকাৰ নে চিভিল, এইটো কি হয়? এনচাৰ হ'ব অপশ্যন নম্বৰ এ পলিটিকেল ৰাইট, ৰাজনৈতিক অধিকাৰ হয়। নেক্সট কুৱেশ্যনটো আছে কনেৰো হামটি ইজ এছ'চিয়েটেড উইথ। কনেৰো হামটি কিহৰ লগত এছ'চিয়েটেড হয়, সম্বন্ধিত হয়? এনচাৰ হ'ব চেছ, তেওঁ এজন চেছ প্লেয়াৰ হয়। নেক্সট কুৱেশ্যনটো আছে হুইচ অফ দ্য ফলোয়িং হিলছ কানেক্ট ইষ্টাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ ঘাটছ। ইষ্টাৰ্ণ পূৰ্ব আৰু পশ্চিমীয়া ঘাটটোক কোনটো হিলে কানেক্ট কৰে, সংযোগ কৰে? এনচাৰ হ'ব নীলগিৰি। নীলগিৰি যিটো পাহাৰ আছে এইটো ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ঘাটছ কেইটা কানেক্ট কৰে। নেক্সট হুইচ কাণ্ট্ৰি ইজ ন'ন এজ দ্য ককপিট অফ ইউৰোপ। ইউৰোপৰ ককপিট বুলি কোনটো কাণ্ট্ৰিক, কোনটো দেশক জনা যায়? বেলজিয়াম, ছুইজাৰলেণ্ড, নেদাৰলেণ্ডছ আৰু লাক্সেমবাৰ্গ। অপশ্যন নম্বৰ এ এনচাৰ হ'ব বেলজিয়াম। নেক্সট কুৱেশ্যনটো আছে ইন উত্তৰ প্ৰদেশ চাৰকুলা ফক ডেন্স ইজ ৰিলেটেড উইথ। উত্তৰ প্ৰদেশত চাৰকুলা ডেন্সটো, চাৰকুলা যিটো ফক ডান্স আছে এইটো কিহৰ লগত সম্বন্ধিত হয়? এনচাৰ হ'ব অপশ্যন নম্বৰ বি ব্ৰিজ ৰিজন। নেক্সট হুইচ এমং দ্য ফলোয়িং ইজ এ চেণ্ট্ৰেল ইউনিভাৰ্চিটি ইন উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত থকা তলতে কোনটো এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি হয়? ডক্টৰ ৰাম মনোহৰ লাহিয়া আভাদ ইউনিভাৰ্চিটি ফিৰোজাবাদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠ বাৰাণসী, ছত্ৰপতি শিৱাজী মহাৰাজ ইউনিভাৰ্চিটি কানপুৰ, এলাহাবাদ ইউনিভাৰ্চিটি এলাহাবাদ। ইয়াৰ আনচাৰ হ'ব অপশ্যন নম্বৰ ডি এলাহাবাদ ইউনিভাৰ্চিটি এলাহাবাদ, এইটো হৈছে এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি। নেক্সট লক্ষ্ণৌ কংগ্ৰেছ ছেছন 1916 ৱাজ প্ৰিচাইডেড অভাৰ বাই। লক্ষ্ণৌ কংগ্ৰেছ ছেছন যিটো আছিলে 1916ত, এইটো হোম ৰুল মুভমেণ্টৰ আগত এইটো কোনে প্ৰিচাইড কৰিছিলে, ইয়াৰ সভাপতি কোন আছিলে? এনচাৰ হ'ব আম্বিকা চৰণ মজুমদাৰ, অপশ্যন নম্বৰ চি। নেক্সট ৰিহান্দ প্ৰজেক্ট ইজ লোকেটেড এট। ৰিহান্দ প্ৰজেক্টটো ক'ত অৱস্থিত আছে? এনচাৰ হ'ব মিৰ্জাপুৰ ডিষ্ট্ৰিক্ট, ইউপিৰ মিৰ্জাপুৰ ডিষ্ট্ৰিক্টত ৰিহান্দ প্ৰজেক্টটো অৱস্থিত। নেক্সট হুৱেৰ ৱাজ তানচৈ ব্ৰকেট ডেভেলপড। তানচৈ ব্ৰকেটটো ক'ত উন্নত কৰা হৈছিলে, ডেভেলপ কৰা হৈছিলে? এনচাৰ বাৰাণসী, অপশ্যন নম্বৰ এ। নেক্সট আছে হু ৰট সৰফাৰশী কি তামান্না আব হামাৰে দিল মে হে। এইটো কোনে লিখিছিলে? সৰফাৰশী কি তামান্না আব হামাৰে দিল মে হে, এইটো কোনজন কবিয়ে লিখিছিলে? এনচাৰ হ'ব ৰাম প্ৰসাদ বিছমিল, অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যনটো আছে দ্য কেমিকেল that is used in making artificial rain is। artificial rain বৰষুণ বনোৱাত কোনটো কেমিকেল ইউজ কৰা হয়? চিলভাৰ নাইট্ৰেট, চিলভাৰ আয়োডাইড, চিলভাৰ নাইট্ৰাইড আৰু দিছে চিলভাৰ ক্লৰাইড। আৰ্টিফিচিয়েল ৰেইন এনচাৰ হ'ব চিলভাৰ আয়োডাইড। নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাৰ্ডেষ্ট ছাবষ্টেন্স ইন দ্য হিউমেন বডি। হিউমেন বডিত হাৰ্ডেষ্ট ছাবষ্টেন্সটো কি হয়? বন, ইনামেল, নেইল, নান অফ দিছ। এনচাৰ হ'ব ইনামেল। নেক্সট এগ্ৰিকালচাৰেল ইনকাম টেক্স ইজ এ চ'ৰ্চ অফ ৰেভিনিউ টু। এগ্ৰিকালচাৰেল যিটো কৃষিৰ ক্ষেত্ৰত থকা যিটো ইনকাম টেক্স, এইটো ৰেভিনিউৰ কোনটো চ'ৰ্চ হয়? কোনজন, এইটো লোকেল গভৰ্ণমেণ্টে পায় নে চেণ্ট্ৰেল গভৰ্ণমেণ্টে পায় নে ষ্টেট গভৰ্ণমেণ্টে পায়? এনচাৰ হ'ব ষ্টেট গভৰ্ণমেণ্ট। এগ্ৰিকালচাৰেল যিটো ইনকাম টেক্স এইটো ষ্টেট গভৰ্ণমেণ্টক দিব লাগে। নেক্সট আছে
লাৰ্জেষ্ট মিকা ডেপজিটছ এইটো কোনটো দেশত হয়? এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, ইণ্ডিয়া। নেক্সট আছে লালিতপুৰ ডিষ্ট্ৰিক্ট ইন ইউ পি ইজ ন'ন ফৰ দ্য। উত্তৰ প্ৰদেশৰ লালিতপুৰ ডিষ্ট্ৰিক্টটো কিহৰ বাবে জনা যায়, কিহৰ বাবে বিখ্যাত? এনচাৰ হ'ব ইউৰেনিয়াম ডেপজিটছ। নেক্সট লাষ্ট কুৱেশ্যনটো আছে আমাৰ হুইচ অফ দ্য ফলোয়িং অচিয়ানছ হেজ দ্য শ্বেপ অফ দ্য ইংলিছ এলফাবেটছ এছ। ইংলিছ এলফাবেট এছৰ আকৃতি তলত দিয়া কোনটো অচিয়ান এইটো আকৃতিটো পাইছে? ইয়াৰ আনচাৰ হ'ব অপশ্যন নম্বৰ চি, আটলাণ্টিক অচিয়ান। আটলাণ্টিক অচিয়ানৰ শ্বেপটো হয় ইংলিছ এলফাবেট এই এছৰ নিচিনা। গতিকে ইয়াতে টোটেল 50টা কুৱেশ্যন মই আলোচনা কৰি গৈছোঁ। ইয়াৰ আগতেও মই আৰু প্ৰেক্টিছ ছেট বনাই দিছিলোঁ, যদি আপুনি চোৱা নাই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাতে যাই চাব পাৰিব। ইয়াৰ লগতে আছাম পুলিচ বা যিকোনো কম্পিটিটিভ এক্সামৰ প্ৰেক্টিছ ছেটবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ফ্ৰেণ্ডছক শ্বেয়াৰ কৰক। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।